তো স্বাগতম জনাইছো বন্ধুসকল মোৰ ইউটিউব চেনেল আসাম টেইলৰত আৰু লগতে ফেসবুক পেজত আজিৰ ভিডিঅ'ত মই আপোনালোকক দেখাম যে ব্লাউজৰ মেজাৰমেন্ট আমি কেনেকুৱাকৈ লম আৰু কোনটো পাৰ্ট আমি মেজাৰমেন্ট ল'ব লাগিব তো সেইখিনি আজিৰ এই ভিডিঅ'ত মই আপোনালোকক বুজাম আৰু দেখাম তো যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহলে প্লিজ ভিডিঅ'টো লাইক কৰিব কমেন্ট কৰিব আৰু যদি মোৰ ইউটিউব চেনেলত নতুন গাইছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেসবুক পেজত চাই আছে তেনেহলে প্লিজ পেজটো ফলো কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তো বলক আৰম্ভ কৰো আজিৰ ভিডিঅ'টো তো ব্লাউজৰ জোখ লোৱাৰ কাৰণে ফাৰ্স্ট পৰ্যায়ত আমি কি কৰিম এই যেটো শোল্ডাৰ পইণ্ট আছে এই শোল্ডাৰ পইণ্টৰ পৰা আমি এনেকে ফিটাটো ধৰিম কিমানখিনি দীঘল দিব বহুতে ধৰকচোন 13 ইঞ্চি দিয়ে 14 ইঞ্চি দিয়ে নরমালি এটো সাইজ হিচাপত মই ব্লাউজৰ দীঘলটো 13 ইঞ্চি দিম তো ইয়াতে ফাৰ্স্ট পৰ্যায়ত ব্লাউজৰ আমি দীঘলটো ললো 13 ইঞ্চি দীঘল ললো সাইডত আমি বহিত লিখি লম তাৰ পিছত আমি লম শোল্ডাৰ তো শোল্ডাৰ লোৱাৰ কাৰণে তো আমি কাস্টমাৰ জনক কম মেম অলপমান ঘড়ি দিও ঘড়ি দিলে তেতিয়া কি হ'ব আমি শোল্ডাৰ পইণ্টটো লৈ লম আৰু এটো শোল্ডাৰ পইণ্ট তো সব ইয়াতে মই ফিটা ধৰিছো তো ব্লাউজৰ যেটো শোল্ডাৰ এটো আহি আছে মোৰ 13 ইঞ্চি সো এই 13 ইঞ্চিৰ পৰাই আমি স্লিপছৰ দীঘলটো লৈ লম স্লিপছটো কিমান দিব 6 ইঞ্চি অথবা 7 ইঞ্চি যিমানখিনি দিয়ে হেতু হিচাপত আমি স্লিপছৰ জোখ লম তো মই ইয়াতে স্লিপছৰ জোখ ললো 7 ইঞ্চি তাৰ পিছতে একেবাৰে আমি এটো কাফটো লৈ লম এনেকাকে কাফটো লৈ লম কাফটো আছে 10 ইঞ্চি তো শোল্ডাৰ আছিল আমাৰ 13 ইঞ্চি আৰু স্লিপছ আছিল 7 ইঞ্চি কাফ আছে 10 ইঞ্চি তো এইখিনি লিওৱাৰ পাছত মানুহজনক আমি আকৌ এনেকে সিধা হ'ব দিম তাৰ পিছত এনেকে হাতটো উঠাব দিম এনেকে তো হাতটো যেতিয়া উঠাই দিব তেতিয়া আমি চেষ্টৰ জোখ লম আৰু ইয়াতে চেষ্টৰ জোখ লোৱাতে বহুত ধৰণৰ কৰে তো আপোনালোকে নরমালি ফিটাটো এনেকে ধৰিব চাওক মই এই দুটা আঙুলিটো ধৰিছো ধৰি পেলাই এনেকে ফিটাটো টানিছো চাওক গাৰ লগত একদম টাচ হোৱা নাই অলপমান লুজে ৰাখিছো মই ফিটাটো যদি অলপমান টানো 34 আহিব সো মই অলপমান নরমালি ৰাখিছো কিমান আহিছে 34 হাফ কিন্তু এটা আমি 34 এ লিখিম এনেকে আপোনালোকে তা ধৰিব তাৰ পিছত ওয়েস্টটো লতে চাওক এই মোৰ গটেকেটা আঙুলি মোৰ মুঠি খাইছে সিও এই দুটা আঙুলি দি মই ফিটাটো ধৰিছো এনেকে মই ওয়েস্টটো লম ওয়েস্ট আহিছে কিমান 29 হাফ তো চেষ্ট আছে আমাৰ 34 আৰু ওয়েস্ট আছে 29 হাফ হল এটা আহিছো আমি ফ্ৰন্ট সাইডৰ নেক ডিপ কিমান লব বহুতে ফিটাটো এনেকুৱাকে ধৰে এনেকুৱাকে ফিটা ধৰে এনেকুৱাকে নধৰিব এটো হল ৰং আপোনালোকে সদায় ফিটাটো এনেকে ডাউন কৰি দিব ডাউন কৰি এনেকুৱাকে ফিটা নমাই দিব এই আঙুলিটো দি হয়তো ফিটাটো এনেকুৱাকে ইয়াতে এনেকে ধৰিব এনেকে জাস্ট অলপমান ধৰিব একো প্ৰবলেম নহয় তো এতিয়া নেকটো কিমান ডিপ হ'ব ফ্ৰন্ট নেক ইমানখিনি ডিপ আহিব যেটো ফ্ৰন্ট নেক ডিপ হেতু মই ইয়াতে 8 ইঞ্চি ধৰিছো 8 ইঞ্চি তাৰ পিছত কাস্টমাৰ জনক আকৌ আমি ঘূৰিব দিম এনেকুৱাকে ঘূৰিব দিয়াৰ পাছত আমি বেক নেক লম যেটা আমাৰ ইয়াৰ পৰা আমি ফ্ৰন্ট নেক লৈছিলো এতিয়া বেক নেকটো আমাৰ কিমান দিব 10 ইঞ্চি 9 ইঞ্চি যিমানখিনি দিয়ে নরমালি আমি বেক নেক লম ইয়াতে মই বেক নেক 10 ইঞ্চি ললো 10 ইঞ্চি তো এটো আমাৰ ব্লাউজৰ মেজারমেন্ট কমপ্লিট হল ঠিক আছে আৰু যদি কলাৰ নেক থাকে কলাৰ যদি কলাৰ দিয়ে কিছুমান ব্লাউজৰ ধৰক কলাৰ থাকে তেতিয়া আমি কি কৰিম কলাৰৰ জোখটো লৈ লম এনেকুৱাকে কলাৰটো কিমানখিনি আহিব আমি এনেকুৱাকে কলাৰ লৈ লম এটো মই ব্লাউজৰ কলাৰটো 13 ইঞ্চি লম তো 13 ইঞ্চি মই কলাৰ ললো কলাৰ তো এনেকে আপোনালোকে মেজারমেন্ট লব